হেল্ল' বন্ধুসকল, এই বছৰ মাঘৰ বিহুৰ ছেকেণ্ডটো ব্লগ মানে পাৰ্ট 2 কি হৈছে কি নাই নাজানো, কিন্তু সাংঘাতিক ফূৰ্তি কৰিলোঁ আৰু ভিডিঅ'টো শেষৰলৈকে চাই যাব, তেতিয়াহে আচল মজাটো পাব। গাহৰি, ব্ৰইলাৰ, মাছ সকলোবোৰ আনিলোঁ কিন্তু ভাতটোৱে খোৱা নাই। কথাটো হ'ল যে ফূৰ্তিটো অকণমান বেছি কৰি দিলোঁ, মানে ৰাতি পুৱাই দিলোঁ। আৰু এই মাংস পোৰা লোহৰ চেণ্টটো দেখিছে যে, সেইদিনাখনে মানে ফ্ৰেছ বনোৱাই আনিছে। সঁচা কথা ক'ব গ'লে মানুহৰ জীৱনটো কি হৈছে একো মই ধৰিব পৰা নাই। যিকেইদিন আছোঁ মানে সকলোৰে লগত মিলি জুলি খাই বৈ জীয়াই থাকিব বিচাৰোঁ। নিৰামিষ মানুহ কিবা পিকনিক খাই নেকি? ঠিক আটা খায় না মদ খায় না কিবা খায়? পিকনিকত মদ খায়, আন্দা খায়, মাছ মাংস খায়, এইটো নিৰামিষ। নিৰামিষত কিবা পিকনিক হয়? আৰু এইফালে চৌক খানা বনোৱা চলি আছে, তাৰ মাজত আকৌ ডেন্স ষ্টাৰ্ট পিছে, কিন্তু এইটো জাষ্ট ডেম'হে। বাকীখিনি চাব না, সাংঘাতিক ডেন্স, মানে নকঙে আৰু। আমাৰ খুৰা, বেদদা, সুৰেশ দা তিনি বন্ধু মিলি অলপমান বহিছে আৰু এওঁলোকক দেখি কিনে আমাৰ বাবালৈ খুব মনত পৰিছিলে সেইদিনাখন। আৰু এই মাঘৰ বিহু আহিলে মোৰ দেউতালৈ বিৰাট মনত পৰে। এতিয়া অলপমান গানকে শুনি লওকচোন, বাকীখিনি কৈ আছো। এতিয়াৰ পৰা ষ্টাৰ্ট আৰু মানে বাকীখিনি নকওঁ, অনলি ফৰ ডান্স ডান্স ডান্স। আৰু এইফালে আমাৰ মা আৰু ওচৰৰ ঘৰৰ মামী উপায় নাই, মানে নাচা নাচি কৰিবলৈও বেয়া পায়, গতিকে চাই আছে আৰু বহি। আৰু ভাতৰ প্ৰেচাৰটো আকৌ ভিতৰতহে সোমালে, গোটেই ৰাতিটো আকৌ পেটত ভাতে নোসোমালে। এয়া মঞ্চত আমাৰ খুৰা, খুৰী, মা, বৌ, দাদা সকলোবোৰ। আৰু এয়া আমাৰ বিহু মঞ্চত সুৰেশ দা, মাৰোৱাৰী মানুহ, কিন্তু আমাৰ কালচাৰটো চাগে বিৰাট ভাল পায়। মানে উৰুকাৰ আগদিনাখন ৰাতিপুৱাৰ পৰা কৈ আছে তেওঁ মোক, কি হৈছে কি নাই ভাইটি, বোলো চব হ'ব সুৰেশ দা, আহিব। আৰু এইফালে আমাৰ মা আৰু মামীও লাষ্টত মানে অকণমান কঁকালটো ভাঙি দিলে আৰু। গোটেই দিনে ৰাতি মানে টেনশ্যন, ঘৰ এইবোৰ লৈয়ে ব্যস্ত। বছৰটোত এবাৰ ফূৰ্তি কৰিছে, মানে মই বিৰাট ভাল পাইছোঁ। ক'বলৈ গ'লে মানে কথা ওলাই গৈয়ে থাকিব, বৰ বেছি কথা কৈ আমনি নকৰোঁ এতিয়া। ভিডিঅ'টো মানে শেষৰলৈকে চাই যাওক, আৰু মোৰ কথা ইয়াতে সামৰিছোঁ। हमारा 3 बिहू है, ये 20 का बिहू है। हाँ, इसको माघो बिहू और भोगाली बिहू भी बोलते हैं। লেপটো কি কৰে? লেপটো লৈ যাওঁ নেকি? এই বছৰ চেলেপটো আমি উঠাওঁ। আমি পৰম্পৰাটো ৰক্ষা কৰিব লাগিব না। কেঁচা মাহ লাগিছিলে। বিষ্ণুদা, মই বাঁহ চাহ চুৰ কৰিবলৈ বিৰাট বেয়া পাওঁ। নাকি লৈ আহিল নেকি? হা বুজিছে নাজানো, কাম কৰিলোঁ। আৰে কেলা আমি নাই কৰা, মই গৈছিলোঁ কাম কৰিব। এইটো ক'ব আনিলি? তাত পৰি আছিলে। বহুত ডাঙৰকৈ হৈছে বে, কিন্তু বস্তুটো মানে হেৰি লোৱা নাই। ঘূৰাই দে যা, ঘূৰাই আনিবি যা। মই কি জানো কেলা? আৰে ঘূৰাই দে না, নাপায় এইবোৰ। আৰে মই নাই কৰা।
ভাউজো জেওৰাটো লৈ যাওঁ এই জেওৰাখন আৰে বিহু বুলি অকণমান চুৰ কৰি দিওঁ কেলেনো বেয়া পাইছে অকণমান বিহু বুলিয়ে চুৰ কৰোঁ এনেই এইটো ইমান ধুনীয়া জেওৰা এইটো গোটেইখিনি লৈ যাওঁ ধুনীয়া জেওৰা দেখোন এইটো গেন্দা ফুলো আছে গেন্দা ফুল নালাগে জেওৰাখন লৈ যাওঁ নেকি কেনেকৈ লৈ যাওঁ আপোনালোকে ভিতৰত শুই যাওক আকৌ তেতিয়াহে নিম পাৰিম ভিতৰত যাওক শুই যাওক তাৰপিছত লৈ যাম ঠিক আছে তই চুৰ কৰিছ আমি নাই কৰা আমি নিজৰ ঘৰ ফালে যাওঁ চাওঁ বস্তুটো মানে কেনেকৈ চুৰটো কৰে আমি মানে নিজৰ ঘৰৰ মানে বাৰীখনত কোনে চুৰ কৰিছে মই তাকে চাব বিচাৰিছোঁ তো গতিকে মানে মই নিজৰ ঘৰৰ বাৰীত মই নিজে চুৰ কৰিম গতিকে আমি ঘৰত চুৰ কৰিব যাব লাগিব ইমান চুৰ আছে কেলৈ চুৰ কৰিব নাজানো নেকি কেলৈ এইফালৰ পৰা ধুনীয়াকৈ চুৰ কৰিব যাব পাৰে নহয় কি ধুনীয়াকৈ আমাৰ ঘৰত চুৰ কৰিব পাৰে চুৰবোৰ কিবা অকৰা হয় চুৰ কৰিব পাৰে দেখোন ইমান ধুনীয়াকৈ মই নিজৰ ঘৰত চুৰ কৰিব পৰাকৈ আহিছোঁ তো চুৰকেইটা কি বেঙা হয় অকৰা হয় এনেকৈ আহিব পাৰে হয় নাই চুৰবোৰ এনেকৈ ধুনীয়াকৈ আহিব পাৰে আমাৰ ঘৰত চুৰ কৰিব পাৰে কিন্তু চুৰবোৰ অকৰা হয় হয় নাই এই লাই শাক নিব পাৰে ন এইটো নিব পাৰে এই লাই শাক নিব পাৰে এইবোৰ কিবা কিবি চব নিব পাৰে আৰু যি নহয় কালি খাব কোনটো ইয়েতো মেইন ইয়েতো মেইন হয় মোৰ এই চকীদাৰ কৰি আছে না কালপিত নহয় এই মেইন এই BSF চব মই দি থৈছোঁ মই একদম চকীদাৰ কৰিবলৈ AK-47 কিংফিচাৰ হেলমেট পিন্ধাই ধুনীয়াকৈ মই বহাই থৈছোঁ একদম মই আৰু এই বছৰৰ বিহুত যত যি যিমান ফূৰ্তি কৰিবলগীয়া আছিলে কৰিলোঁ আৰু ৰাতিপুৱা গা পা ধুই নিজৰ নিয়মমতে মেজিত জুইকুৰা দিলোঁ আৰু বাকী ভিডিঅ'খিনি কেনেকৈ পালে কি নাই ক'ব পৰা নাই অলপমান দীঘলীয়া হ'ল যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব আৰু পেজটোত ফ'ল' এটা কৰি দিব জুইৰ কাষতে তোকে মেৰি আই লওঁ হেজাৰ বছৰ পাৰ হোৱাৰ পিছতো বুকুতে বান্ধি থওঁ